বন্ধুসকল, আজি মই আহি আছোঁ এটা মন্দিৰত। তো মন্দিৰটো আপোনালোকক দেখাওঁ, কিমান ধুনীয়া মন্দিৰটো দেখিব। চাওক কিমান ধুনীয়া লাগিছে দেখিব, একদম আগৰ দিনৰ পূৰা মানে বহুত আগৰ মন্দিৰ হয় এইটো। তো আপোনালোকক মন্দিৰটো দেখাওঁ আৰু মন্দিৰটো চৌপাশটোও দেখাওঁ কেনেকুৱা কিমান ধুনীয়াকৈ থৈছে। এইফালে বন্ধুসকল ধুনীয়াকৈ হোম চুম পোৱা জেগা আছে। তো এনেকৈ আমি আহি এইফালে ধুনীয়াকৈ এইটো এয়া ধূপ চুপ দিব পাৰি আৰু কিবা তুলসী পুলি তেনেকৈ দিয়া হৈ আছে। তো এইফালে হৈছে মেইন দুৱাৰখন দেখাই আছোঁ আপোনাক। এইফালে ধুনীয়াকৈ এইটো গেট, মেইন গেট এইফালে ধুনীয়াকৈ দেখা পায়। এইটো হৈছে বন্ধুসকল মানে এইটো এটা হনুমান মন্দিৰ। বন্ধুসকল, মই ধুনীয়াকৈ জুম কৰি দিছোঁ, আপোনালোকক ধুনীয়াকৈ দেখাই দিছোঁ। আমি মানে বন্তি দিলোঁৱেই বন্ধুসকল, ধুনীয়াকৈ বন্তি চন্তি দি হৈ গ'ল আমাৰ। তো সেইকাৰণে ভিতৰত সোমাব আমাৰ ভাল লগা নাই। তো ধুনীয়াকৈ পূজাৰী থাকে ওচৰতে, বন্তি দিব আহিলে মানে দেখা পালে ধুনীয়াকৈ পূজাৰীজন আহি যায়, ধুনীয়াকৈ আশীৰ্বাদ দিয়ে। আমি ধুনীয়াকৈ বন্তি দিলোঁ। এইখন নাও, ইয়াত ধুনীয়াকৈ একদম পানী টেপ লগোৱা আছে, ভৰিয়াত চৰিয়াত ধুব পাৰি ধুনীয়াকৈ। ধুই কৰি মানে একদম চাৰিওপাশটো চাওক কিমান ধুনীয়া এটা পৰিৱেশ, পাৰ্কৰ নিচিনা বনাই থৈ দিছে একদম। মন্দিৰটো দেখিলেই বন্ধুসকল বহুত ভাল লাগি যায় মানে, আৰু থাকিলে একদম ধুনীয়া লাগি থাকে গাটো। বন্ধুসকল, আজি মানে মঙলবাৰ আছিলে। তো আমি ভাবিলোঁ ৰাতিপুৱা ধুনীয়াকৈ বোলো বন্তি এগছ দি থৈ আহোঁ হনুমান মন্দিৰতে। কয় যে মঙলবাৰে হনুমান মন্দিৰত মানে পূজা কৰিলে মনৰ কামনা পূৰ্ণ হয় আৰু সেইকাৰণে ভাবিলোঁ আমিও ধুনীয়াকৈ দি থৈ আহোঁ বন্তি এগছ। আৰু মানে আপোনালোককো দেখাওঁ মন্দিৰটো কেনেকুৱা দেখিবৰ কাৰণে। আমাৰ ইয়াত কিমান ধুনীয়া এটা হনুমান মন্দিৰ আছে আমাৰ ওচৰতে, ঘৰৰ ওচৰতে হয় অলপমান। তো বন্ধুসকল, আপোনালোকৰ ঘৰৰ ওচৰতো যদি এনেকুৱা হনুমান মন্দিৰ আছে, তো তেতিয়াহ'লে আপোনালোকেও ধুনীয়াকৈ গা পা ধুই গৈ মঙলবাৰে ধুনীয়াকৈ বন্তি এগছ দি থৈ আহিব। চাব আপোনালোকৰ মনৰ কামনাও পূৰণ হ'ব। আৰু এইফালে চাওক কিমান ধুনীয়া পাহ পদুম ফুল আছে বন্ধুসকল। এইপাহ পদুম ফুল ৰাতি হ'লে ধুনীয়াকৈ পানী চানী এনেকৈ দি থৈ দিয়ে, ধুনীয়াকৈ লাইট দি দিয়ে, ধুনীয়া লাগে দেখিব বন্ধুসকল। সন্ধিয়া হ'লে আৰু ধুনীয়া লাগে মন্দিৰটো দেখিব। আৰু এইটো হৈছে গেটটো, এইফালে গেটটো আছে, আমি এইফালেই সোমাইছিলোঁ বন্ধুসকল। আৰু এইফালে এইটো মন্দিৰটো বেক চাইডটো হয় আৰু কিমান ধুনীয়াকৈ ওপৰ সেইটো বনোৱা আছে দেখিছে বন্ধুসকল। একদম পূৰা গোটেই মন্দিৰটো টাইলছ লগোৱা আছে। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিলে। তো ভিডিঅ'টো যদি চাই ভাল পালে এটা ছাবস্ক্ৰাইব কৰি দিব আৰু এটা লাইক কৰি দিব।